মোক বহুতে কয় বা কোনোবাৰ লগত ইমান বছৰ থকাৰ পিছত কেনেকৈ চিট কৰিব পাৰে, কেনেকৈ 5-6 বছৰ থকাৰ পিছত এৰি যাব পাৰে বেলেগৰ কাৰণে বা এদিনত পাহৰি যাব পাৰে, কেনেকৈ পাৰে বা পাৰে 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 কাৰণে তোমাৰ লগত হৈছে। হোৱাৰ পিছততো গম পালা যে পাৰে। একচেপ্ট কৰিব অকণমান টান হয়, ঠিক আছে, একচেপ্ট কৰিব অলপ টান হয়, বহুত দিন লাগি যাব তোমাৰ। কিন্তু সেই মানুহজনক তুমি ছেকেণ্ড টাইম একচেপ্ট কৰিব নোৱাৰা, সেই মানুহজনক তুমি ছেকেণ্ড টাইম নিজৰ লাইফত আহিব দিব নোৱাৰা। মই সেইটোৱে কৈ থাকোঁ, মুভ অন কৰিবৰ কাৰণে চবৰ টাইম লাগে, কষ্ট চবৰে হয়, চবে ইমান ষ্ট্ৰং নাথাকে যে ইজিলি মুভ অন কৰিব পাৰিব। কিন্তু মই জাষ্ট এটা কথাই ক'ব বিচাৰোঁ যে তুমি মুভ অন কৰিবৰ কাৰণে টান হওক, কিন্তু তোমাৰ এইটো টান নহওক যে সেইজন মানুহে তোমাৰ লাইফত আহিলে তুমি আৰু আৰামছে কোৱা যে অ'কে মই তোমাৰ লগত থাকিবৰ কাৰণে ৰেডি।